নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেলটোলৈ। বন্ধু-বান্ধৱীসকল, বহুত বছৰৰ পিছত আপোনালোকৰ বাবে এটা ভাল খবৰ লৈ আহিছোঁ যে RPFৰ পদ মুকলি কৰিব। হয় বন্ধু-বান্ধৱীসকল, RPFত যিসকলে জইন কৰিম বুলি ভাবি আছে, মানে ৰেলৱে প্ৰটেকশ্যন স্পেচিয়েল ফ'ৰ্চ বা ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চত, সেইসকলৰ বাবে ভাল খবৰ। কিয়নো অৱশেষত ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ডে এখন নটিচ ৰিলিজ কৰিছে আৰু এইখন একেবাৰে অফিচিয়েল নটিচ। এইখনত আপোনালোকৰ কি কথা উল্লেখ কৰিছে এই নটিচখনত সকলো কথা আলোচনা কৰিম। তাৰ আগতে যদি আপোনালোকে প্ৰথমবাৰ আমাৰ চেনেলটো ভিজিট কৰিছে, তেনেহ'লে আপোনালোকে তলত দিয়া ছাবস্ক্ৰাইব বটনটোত ক্লিক কৰি আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব। কিয়নো আমাৰ এই চেনেলটোত সকলো ধৰণৰ চাকৰিৰ খবৰবোৰ আপডেট কৰি থাকোঁ। লগতে তলত এটা লিংক আছে, আপোনালোকে তাত হোৱাটছআপ গ্ৰুপত জইন হৈ থাকিব পাৰে আমাৰ। তেতিয়াহ'লে বন্ধু-বান্ধৱীসকল, সময় নষ্ট নকৰি ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। এইখন আপোনালোকৰ একেবাৰে অফিচিয়েল নটিচ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ ৰেলৱে ৰিলিজ কৰিছে। এই নটিচত উল্লেখ কৰিছে ৰেলৱেৰ আপোনালোকৰ ৰিক্ৰুইটমেণ্ট অফ ছাব ইনস্পেক্টৰ, মানে ছাব ইনস্পেক্টৰ আৰু কনষ্টেবলৰ কাৰণে আপোনালোকৰ এক্সাম হ'ব। আৰু ইয়াৰ আপোনালোকৰ ডিটেইল নটিচন 15/4/2024, মানে আপোনালোকৰ 15 এপ্ৰিলত ইয়াৰ অফিচিয়েল ডিটেইল নটিচন ওলাব। মানে এইখনো অফিচিয়েল নটিচ, কিন্তু এইখনত পিছত এখন ডিটেইল নটিচ আহিব য'ত আপোনালোকৰ কিমান পদ থাকিব RPFৰ SIৰ কাৰণে, কনষ্টেবলৰ কাৰণে, সকলো ধৰণৰ ডিটেইল এখন নটিচ ওলাব। বৰ্তমান আপোনালোকে গম পালে যে RPFৰ SI আৰু কনষ্টেবলৰ কাৰণে পদ ৰিলিজ কৰিব আৰু অফিচিয়েল নটিচন ডিটেইল নটিচন 15 এপ্ৰিলত ৰিলিজ কৰিব। আৰু এই নটিচন ৰিলিজ কৰিছিল 14/3/2024 চনত। গতিকে আপোনালোকৰ বাবে এটা ভাল সুযোগ হ'ব RPFত জইন কৰিবৰ বাবে। ডিটেইল নটিচন আমি 15 এপ্ৰিলত আলোচনা কৰিম। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। লগতে যদি আপোনালোকৰ ভিডিঅ'টো সহায় হৈছে, নিশ্চয়কৈ লাইক এটা আৰু কমেণ্ট এটা দিব বুলি আশা কৰিলোঁ। তেতিয়াহ'লে বন্ধু-বান্ধৱীসকল, আজিলৈ ভিডিঅ'টো ইমানখিনি আছিল। নতুন ভিডিঅ' আপোনালোকক 15 তাৰিখে RPFৰ সন্দৰ্ভত আমি ভিডিঅ' আপলোড কৰি দিম। লগতে বিভিন্ন ধৰণৰ ভিডিঅ'বোৰ পাই থাকিব আপোনালোকে সময়ে সময়ে। তেতিয়াহ'লে আজিলৈ ইমানেই। ধন্যবাদ। জয় অসম।